মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ মই এক্সাৰসাইজ 1.5 ৰ কোৱেশ্চন নম্বৰ 5 ৰ কেইটামান অংক কৰি দিছো আৰু তোমালোকক প্ৰমিস কৰিছিলো যে 8 নম্বৰ আৰু 9 নম্বৰটো মই কৈ দিম বাৰু মই আৰম্ভ কৰিছো তোমালোকৰ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 এইটো আছে এটা তোমালোকে চাবা ইয়াত এইটো দিয়া আছে এটা আমি কেনেকৈ সলভ কৰিম বাৰু এটা আমি লিখিছো লিখাৰ পিছত আচ্ছা কোৱেশ্চন নম্বৰ 8 সলিউশন এনেকৈ লিখিলা নহয় 2√3 minus 3√2 by কিমান আছে 3√2 plus 2√3 আচ্ছা এইটো অলপ তোমালোকে টেকনিক্যালি কৰিব পৰা জানি না চোৱা যাকচোন বাৰু এইটো সমান সমান আমি এনেকৈ লিখিব পৰা নহয় ৰবা পৰাজিতখন ওকে এইটো এনেকৈ লিখিছোন আচ্ছা 2√3 minus 3√2 এইটো ঠিকই থাকিল বাৰু ইফালে এই যে আমাৰ ডিনোমিনেটৰৰ এইটো আমি আগত আনিলো এটা আগত আনিলো কেনেকৈ 2√3 plus 3√2 বঢ়িয়া এইবাৰ তোমালোকে কৰিব পাৰিবা কি এই আগৰ কি কামটো তোমালোকে এক্সিকিউট কৰিব পাৰিবা তাৰমানে ফৰ্মুলাত বহাবৰ কাৰণে ইয়াক তোমালোকে 2√3 minus 3√2 দি পূৰণ কৰিলা হৰটক ঠিক ওপৰতো কৰিব লাগিব সেম টু সেম 2√3 minus 3√2 কৰিলা নহয় এইবাৰ আমাৰ ফৰ্মুলাৰ পালা ফৰ্মুলাটো আমি কেনেকৈ ইউজ কৰিম ইফালে তোমালোকে চাবা ইফালে লক্ষ্য কৰিছা হয়তো তোমালোকৰ কি যে a plus b into a minus b আছে হয়নে তেনেহলে আমি কি লিখিম a square minus b square হয়নে তানে 2√3 whole square minus 3√2 whole square a square minus b square হৈ গল আৰু ওপৰত তোমালোকে এইটো বস্তু লক্ষ্য কৰিছা নহয় এটো a minus b into a minus b হৈ আছে তেনেহলে আমি a plus b whole square হেট ফৰ্মুলাটো আমি ইউজ কৰিম তেনেহলে আমি এটো কি লিখিম a square minus 2a এর জায়গাত কি আছে 2√3 into b b এর জায়গাত আছে কি 3√2 মানে plus b square b এর জায়গাত কি আছে 3√2 তারে স্কয়ার মানে এতিয়া ইয়াক আমি সলভ কৰিবলৈ চেষ্টা কৰিম ৰবাচোন এটা মই অলপ চিগনা কৰি লৈছো বেছি মোটা হৈছে এতিয়া আমাক ইয়াক সিম্পলিফাই কৰাৰ পালা এতিয়া 2 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 4 এটা তোমালোকে এনেকৈ লিখিবা 4 into 3 to into দিবা দেই আৰু এটা হ'ব 9 into 2 এটা গল তাছ এটা এনেকৈ হ'ব আমাৰ 4 into 3 তাৰছত ইফালে তোমালোকে লক্ষ্য কৰা 2 দুগুণ 4 4 3 গুণ 12 মানে 12 ইফালে √3 আছে আৰু ইফালে √2 আছে গল এইটো তাৰ পিছত তোমালোকে লিখিলা প্লাস প্লাস লিখিলা নহয় প্লাস লিখাৰ পিছত তোমালোকে কৰিলে কি এইটো কি হ'ব 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 হ'ব আৰু √2 ৰ স্কয়াৰ কৰিলে 2 হ'ব বাস সো এইবাৰ আমি কৰিম কি বহুত এতিয়া জংগবংগ বলে নষ্ট হৈ গল নহয় হৈ গল নেক্সট লাইনত তোমালোকে এইবাৰ লিখিবা 3 4 গুণ 12 তলত 2 9 গুণ 18 ওকে আৰু ইফালে লিখিলা তোমালোকে 12 ইফালে 12 √2 কমন ললো 2 3 গুণ 6 হ'ব 6 ইয়াত এই দুটা কৰি 6 হৈ গল মানে তাৰ পিছত প্লাস 2 9 0 18 18 ইফালে তোমালোকে এটা কাম কৰা আকৌ ইকুৱেল টু দেখিলা 12 ৰ পৰা 6 18 যদি মাইনাস কৰা তোমালোকৰ কিমান হ'ব -6 আৰু ইফালে এই 12 প্লাস 18 কিমান হ'ব বাৰু 30 30 minus 12√6 আচ্ছা এইখিনিতে তোমালোকে আৰু এটা কাম কৰিব পাৰা ইয়াক আকৌ সিম্পলিফাই কৰিব পৰা যায় তোমালোকে কৰিলে কি 6 কমন ললা 6 কমন ললে ইয়াত হ'ব তোমালোকৰ 5 minus 2√6 হয়নে ওপৰতত
আৰু তোমালোকৰ -6 থাকিল হয়নে তাৰপিছত এইবাৰ তোমালোকে কাটিব পাৰা a6 তোমালোকে কাটি দিলা তলত একো নাই মানে কি -1 থাকিব এইবাৰ লাষ্টত গৈ আমাৰ থাকিল -5 - 2 √6 কনভাৰ্সলি তোমালোকে লিখিব পাৰিবা এনেকে যদি এবাৰ পূৰণ কৰি দিয়া মাইনাসক তেনেহলে হ'ব -5 + 2 √3 √6 তাৰ পিছত তোমালোকে লিখিলা কি ইকুৱেল টু 2 √6 - 5 এইটো তোমালোকৰ হৈ গল আনসাৰ গতিকে এতিয়া আমি নেক্সট এইটো হৈ গল এতিয়া আমি নেক্সট লৈ গৈছো নেক্সট সামটো হিমান টান নহয় কিন্তু অলপ সিনসিয়াৰলি কৰিলে কামটো হৈ যায় এইবাৰ আহিল তোমালোকৰ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 টো কি কৰিব পৰা যায় ন আচ্ছা মই আৰম্ভ কৰি দিছো ৰবা কোৱেশ্চন নম্বৰ 9 ত কি লিখা আছে তোমালোকৰ ফলে √/a + x minus √/a - x তলত √/a + x plus √/a - x এটো আছিল নহয় এতিয়া তোমালোকে লক্ষ্য কৰা ইয়াত কি চিন আছে আমাৰ মাজতে আছে আমাৰ প্লাস চিন আছে এটা কিন্তু কোৱেশ্চন নম্বৰ 9 দেই মাজতে আছে আমাৰ প্লাস চিন গতিকে মাইনাস চিন থকা এটা মানে সেম টাৰ্মেদি আমি পূৰণ কৰিম কি কৰিম পূৰণ কৰিম মাইনাস চিন থকা কেনেকৈ কৰিছো ৰবা তোমালোকে চাবা ইফালে ইকুৱেল টু দিলা তোমালোকে সেম টু সেম লিখিলা a + x minus √/a - x by √/a + x okay plus √/a - x তোমালোকে লিখিলা এবাৰ পূৰণ কৰিম আমি কিহেদি √/a + x মাইনাস কিনো দিছো দেই গতিকে a - x সেম ইয়াতো হ'ব লাগিব a + x minus √/a - x গল এতিয়া আমি নেক্সট লাইনত লিখিব বিচাৰিছো কি ইফালে চাবা তোমালোকে সমান সমান তলত এটো গটিখিনি a হল a + b * a - b তেনে a স্কয়াৰ - b স্কয়াৰ তেনেহলে তোমালোকে লিখিবা সিধা পুনে লিখিছো দেই স্কয়াৰ উঠি যাব গতিকে a + x হ'ব আৰু মাইনাস a - x হ'ব হয়নে a স্কয়াৰ - b স্কয়াৰ যদি তোমালোকে কৰা গতিকে সিধা এনেকা হ'ব আৰু যদি তোমালোকে কনফিউজ হোৱা ৰবা মই আৰু এক লাইন বঢ়াই দিছো যাতে তোমালোকে কনফিউজ নহয় একচুয়ালি দৰকাৰ নহয় এটো হ'ব না তাৰ পিছত ওপৰত কি আছে তোমালোকে চাবা ওপৰত এটো যদি তোমালোকে a ধৰা এটা হ'ব b a - b * a - b তেনেহলে a - b হোল স্কয়াৰ এনেকৈ লিখিছো ৰবা a + x minus √/a - x হোল স্কয়াৰ গল এতিয়া নেক্সট লাইন এবাৰ তোমালোকে লক্ষ্য কৰিবা এটো স্কয়াৰ আৰু স্কয়াৰত কাট খাই গৈ কি থাকিল a + x minus a - x থাকিল আৰু ওপৰটো যদি তোমালোকৰ স্কয়াৰ ফৰ্মুলাটো ভাঙাই দিয়া a - b হোল স্কয়াৰ ফৰ্মুলাটো তেনেহলে কি হ'ব a স্কয়াৰ তানে প্ৰথমটোৰ স্কয়াৰ ৰুট উঠি গৈ টাকলা হৈ গল এটা হল আমাৰ a স্কয়াৰ - 2 ab জায়গাত কি লিখিবা তোমালোকে a + x into যেহেতু দুটাৰে ৰুট আছে গতিকে আমি কমন লৈছো ৰুটটো কমন a + b into গল twice ab plus b square b জায়গাত কি আছে a minus √/a - x আছে নহয় তার স্কয়ার যদি আমি কৰি যাও তাহলে a - x হ'ব এইবাৰ ইয়াৰ ধতি ফৰাৰ পালা আমি ফালি আছো ৰবা তোমালোকে চাই থাকা এটা তোমালোকে কনভেনশনালি নলবা a + x ঠিক আছে -a এটা কিন্তু +x হৈ যাব কিয়নো মাইনাস ইনটু মাইনাস প্লাস হ'ব
আৰু ইয়াত আমাৰ থাকিল কি ইফালে তোমালোকে চাবা ইয়াত -x আৰু ইয়াত +x খালাস তাৰপিছত ইয়াত a আৰু ইয়াত a গৈ থাকি কি হল আমাৰ 2a থাকিল -2 into √, এটো কি হ'ব বাৰু a plus b into a minus b a square minus b square হৈ গ'ল এটো আচ্ছা এইবাৰ তোমালোকে কি কৰিব পাৰা ইমান টান নহয় সিনসিয়াৰলি কৰিলে হৈ যাব ইফালে তোমালোকে লক্ষ্য কৰিছা -a plus a খালাস x plus x কি হ'ব 2x হয়নে আৰু ইয়াৰ পৰা তোমালোকে 2 কমন লোৱা ইয়াত থাকিব a minus √, a square minus x square হৈ গ'ল এতিয়া তোমালোকে কাটি দিয়া এইটো কাটি দিলা কাটি দিয়াৰ পিছত আমাৰ কি বাকি থাকিল যেটো বাকি থাকিল হেটোই আমাৰ আনসার তাৰ পিছত তোমালোকে এবাৰ লিখিবা ইকুৱেল টু a minus √, a square minus x square by x ইয়াই হৈ গ'ল তোমালোকৰ আনসার তোমালোকে এটো স্ক্ৰিন বিলাক অফ কৰি তোমালোকে নোট কৰিব পাৰা যদি তোমালোকে সিনসিয়াৰলি ইয়াত তোমালোকে ফলো আপ কৰা তেনে তোমালোকৰ টিউচনৰ দৰকাৰ নহয় কিছু একচুয়ালি যিবিলাকৰ মানে টাইম পাছৰ কাৰণে টিউচনত যোৱা হেবিলাক ষ্টুডেন্টক কোৱা নাই যিবিলাক ষ্টুডেন্ট দুখিয়া টিউচন লবৰ পৰা সামৰ্থ্য নাই নতুবা যিবিলাক ট্যালেন্টেড টিউচনত যোৱা দৰকাৰ নহয় টাইম পাছ কৰাৰ দৰকাৰ নহয় হেবিলাকে এই চেনেলবিলাক চাই তোমালোকে আৰামছে শিকিব পাৰা আৰু কোনোবাই যদি কিবা বুজাত অসুবিধা পোৱা তোমালোকে কমেন্ট কৰিব পাৰা আৰু কমেন্ট কৰিলে আমি সেই হিচাপে ভিডিও বনাই দিব পাৰো আচ্ছা নেক্সট কোৱেশ্চন আৰু কি আছে চাও আচ্ছা এটা কোৱেশ্চন নাম্বার ৰবা এটো মুছি পেলাইছো কোৱেশ্চন নাম্বার কি আছিল 6 ৰ এক নাম্বাৰটো মই আজি কৈ দিছো তাৰ পিছত আৰু বাকি মান কেইটা অংক আছে ইয়াত আৰু ইয়াত অংক নাই 6 ৰ এক নাম্বাৰটো কৈ দিছো ৰবা 6 ৰ নাম্বাৰ 1 কি আছে x = 1 + √2 এটো তেনেহলে x - 1/x হোল কিউব = 8 বুলি প্ৰমাণ কৰিবা লাগে নাই দিয়া আছে কিন্তু তোমালোকক x = 1 + √2 আচ্ছা ৰবা আমি চাওচোন বাৰু কেনেকৈ আমি কৰো কোৱেশ্চন নাম্বাৰ 6 ৰ 1 তোমালোকে লিখিলা দিয়া আছে বুলি লিখিলা x = 1 + √2 এনেকৈ দিয়া আছে চাও আৰু চাইলেছ ৰবা যাতে কোৱেশ্চনটো ভুল নহয় 1 + √2 কোৱেশ্চন এটা যেতিয়া তোমালোকে তুলিবা তেতিয়া তোমালোকে আকৌ এবাৰ চাবা কিয়নো কোৱেশ্চন তুলতে বহুত ক্ষেত্ৰত ভুল হৈ যায় যদি কোৱেশ্চন তুলতে ভুল হয় গতিকে গোটেই কামখিনি তোমালোকৰ ভুল হৈ যাব এতিয়া এটো ইমপ্লাইজ কৰি দি আমি x - 1 কি কৰিব পাৰো = √2 নহয়নে বাৰু এতিয়া আমাক কি কৰিব দিছে একচুয়ালি কাৰ মান উলিয়াইছে x - 1/x³ আচ্ছা কিউব কৰিবা দিছে না আচ্ছা ৰবাচোন আমি কেনেকৈ কৰিব পাৰো এটুক x - 1/x আচ্ছা x ৰ মান এটো তেহলে 1/x ৰ মান কিমান হ'ব এটা আমি উলিয়াম ৰবা থাক নালাগে এটো আচ্ছা এটা এনেকৈ আমি আগবাঢ়ি নাযাও এনেকেও কৰিব পৰা যাব কিন্তু অলপ সময় লাগিব ক্ৰিটিক্যাল হ'ব থাক এটো নালাগে বাৰু নালাগে আমি এনে কাম কৰো ইমপ্লাইজ 1/x মানে আমি 1/x ৰ মান উলিয়াম তেনেহলে এটোকো আমাৰ উল্টি যাব 1 + √2 হ'ব এতিয়া ইয়াক আমি কৰিম কি দুফালে এটোক 1 - √2 দি পূৰণ কৰিম ওপৰে তলে তাৰ পিছত তোমালোকে কৰিলা কি ইকুৱেল টু তলৰটো তোমালোকৰ এই ফৰ্মুলাত আহি গল 1 - √2 হোল স্কয়াৰ a square minus b square square দিছে বাৰু আৰু ওপৰত থাকিল 1 - √2 মানে তাৰ পিছত তোমালোকে কৰিলা কি 1 ৰ স্কয়াৰ কৰিলে 1 2 ৰ স্কয়াৰ √2 স্কয়াৰ কৰিলে -2 হ'ব তাৰ পিছত 1 - √2 এতিয়া হৈ গল তোমালোকৰ কি ইয়াত তোমালোকে চোৱা is equal to ইয়াত হল তোমালোকৰ -1 আৰু ইয়াত থাকিল 1 - √2 তাৰ পিছত আমি লিখিব পাৰো ইয়াক কি
মাইনাছ ইনটু 1 মাইনাছ √2 এই মাইনাছটো ওপৰত গৈ গ'ল 1 টো তলত তোমালোকে জানা কোন এটা সংখ্যাক যদি 1 এদি হৰণ কৰে সেইটোই হয় এবাৰ আমি কৰিম কি এটো পূৰণ কৰি দিও -1 মাইনাছ ইনটু মাইনাছ কিমান হ'ব প্লাস √2 তাৰ মানে আমি পালো কি -1 প্লাস √2 পালো 1/x ৰ মান হয়নে এইবাৰ আমাক কৰিব লাগিব কি 1 মাইনাছ x minus 1/x কৰিম এইবাৰ therefore x minus 1/x is equal to x ৰ মান আছিল আমাৰ 1 plus √2 minus 1/x ৰ মান কি আছিল কি উলিয়ালো আমি -1 plus √2 যে তোমালোকে লিখিবা -1 plus √2 লিখিলা ইয়াক আমি সলভ কৰিম এবাৰ 1 plus √2 minus into minus plus হৈ গল তাছ minus into plus ইয়াত হৈ গল +1 minus into minus plus into shit minus into plus minus √2 হৈ গল এতিয়া তোমালোকে plus √2 minus √2 finish হয়নে তাৰ পিছত হৈ গল 1 plus 1 কিমান হ'ব 2 হৈ গল ন তাৰ পিছত এবাৰ তোমালোকে কৰিবা কি x plus 1/x ৰ মান আমি 2 পালো এবাৰ আমি দুফালে কিউব কৰিম x plus 1/x whole cube তেনেহলে ইও হ'ব আমাৰ কিউব 2 ৰ যদি আমি কিউব কৰো কিমান হয় 8 হয় আকৌ এবাৰ বুজাই দিছো 2 into 2 into 2 কিমান হ'ব 8 হ'ব নাই এইটোক আমাক প্ৰমাণ কৰিবলৈ দিছিল আমি প্ৰমাণ কৰি প্লালো লাষ্টত তোমালোকে লিখিবা hence proved 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 হৈ গল proof তোমালোকে যদি বুজি পোৱা নাই তোমালোকে কমেন্ট কৰিবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু তোমালোকে মোৰ এই ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ তোমালোকক দিছো চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা দেই চোৱাৰ কাৰণে ধন্যবাদ